জালত পৰিল সাংসদ বা পৰিছিল সাংসদ কাৰ জালত সুন্দৰীৰ জালত হয় সুন্দৰীৰ জালত সাংসদ এক শিহৰণকাৰী হত্যাকাণ্ডই কপাইছে কলকাতা বাংলাদেশৰ সাংসদ আনোৱাৰুল আজিমৰ নৃশংস হত্যাকাণ্ড মধুচক্ৰ হানি ট্ৰেপিঙৰ ফাণ্ডত পেলাই সাংসদ আজিমক বৰ্বৰভাৱে হত্যাৰ অভিযোগ উত্থাপন হৈছে হত্যাকাণ্ডৰ নৃশংসতা শুনিলে আপোনাৰ চকু কপালত উঠিব হত্যাৰ পাছত সাংসদ গৰাকীৰ দেহ কাটি পেলোৱা হৈছিল টুকুৰা টুকুৰকৈ কাটি পেলোৱাৰ ফ্ৰিজত ভৰাই ৰখা হৈছিল টুকুৰাবোৰ নতুন ট্ৰেন্ড হত্যাকাৰীৰ কাটি টুকুৰা কৰি ডিপ ফ্ৰিজাৰত ভৰাই ৰখা মৃতদেহটো সোনকালে নষ্ট নহবলৈ টুকুৰাবোৰত সানি দিয়া হৈছিল হালধি গুৰি পৃথকে প্লাষ্টিকৰ বেগত ভৰাই কলকাতাৰ বিভিন্ন স্থানত পেলাই দিয়া হৈছিল মৃতদেহৰ টুকুৰাবোৰ স্বনামধন্য ব্ৰিটিছ সাহিত্যিক আগাথা ক্ৰিষ্টিৰ কুইন অফ ক্ৰাইমৰ দৰে ৰহস্যময় হত্যাকাণ্ডক লৈ সৃষ্টি হৈছে অতি বেছি চাঞ্চল্যৰ কলকাতাৰ নিউ টাউনৰ এখন হোটেলত ৰচনা কৰা হৈছিল হত্যালীলাৰ দৃশ্যপট ৰহস্যময় নাৰী শিল্পাস্থী ৰহমানে মধুচক্ৰৰ জালপাতি কলকাতালৈ মতাই আনিছিল সুদূৰ বাংলাদেশৰ সাংসদ আনোৱাৰুল আজিমক স্বাভাৱিকতে প্ৰেমিক আজিম গুচি আহিছিল ইতিমধ্যে কলকাতা আৰক্ষী আৰু ঢাকা আৰক্ষীৰ তদন্তত পোহৰ লৈ আহিছে চাঞ্চল্যকৰ তথ্য কলকাতা আৰক্ষীৰ জালত হত্যাত জড়িত বাংলাদেশী জিহাদ হাউলদাৰ মুম্বাইৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে জিহাদ হাউলদাৰক আৰু বাংলাদেশৰ পৰা অনুপ্ৰৱেশ কৰি দীৰ্ঘদিনে ধৰি মুম্বাইত আছিল জিহাদ হাউলদাৰ আমেৰিকাত থাকি হত্যাকাণ্ডক বাস্তৱ ৰূপ দিছিল আখতাৰুজ্জামান নামৰ বাংলাদেশী মূলৰ এগৰাকী নাগৰিকে প্ৰাথমিক অনুসন্ধান অনুসৰি আখতাৰুজ্জামানৰ প্ৰেমিকা আছিল শিলাস্তি ৰহমান নামৰ ৰহস্যময় যুৱতী সেই শিলাস্তি ৰহমানে মধুচক্ৰৰ জালত পেলাই ফাণ্ডত পেলাইছিল কলকাতালৈ মতাই আনিছিল সাংসদ আজিমক বৰ্বৰ হত্যাকাণ্ডটোত অন্যতম ভূমিকা লৈছিল শিলাস্তি ৰহমানে নিজে সম্প্ৰতি বাংলাদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সৌন্দৰ্যময়ী ৰহস্যময়ী হত্যাকাৰী শিলাস্তি ৰহমানক যোৱা 12 মেত চিকিৎসাৰ বাবে কলকাতালৈ আহিছিল আনোৱাৰুল আজিম প্ৰথম অৱস্থাত গোপাল বিশ্বাস নামৰ এগৰাকী বন্ধুৰ ঘৰত আছিল বাংলাদেশৰ সাংসদ ইয়াৰ কিছুদিন পাছতে হঠাৎ নিখোজ হৈছিল আনোৱাৰুল শেষবাৰৰ বাবে তেওঁক নিউ টাউনৰ এটা এপাৰ্টমেণ্টৰ বাহিৰত দেখিবলৈ পোৱা গৈছিল এই এপাৰ্টমেণ্টটোতে বাংলাদেশৰ সাংসদগৰাকীক হত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ইপিনে হত্যাৰ আঁৰত আমেৰিকাত থকা আখতাৰুজ্জামানেৰে ব্যৱসায়িক সংঘাত বুলি সন্দেহ কৰিছে আৰক্ষীয়ে দুয়োগৰাকী সোণৰ অবৈধ সৰবৰাহত জড়িত থকা বুলি সন্দেহ কৰা হৈছে অৱশ্যে এতিয়াও ঘটনাৰ প্ৰকৃত কাৰণ জানিবলৈ তদন্ত অব্যাহত ৰাখিছে কলকাতা আৰু ঢাকা আৰক্ষীয়ে গতিকে অতি গুৰুত্বপূৰ্ণ তাৎপৰ্যপূৰ্ণ যে এগৰাকী সাংসদ সুন্দৰীৰ জালত পৰি টুকুৰকৈ কটা গৈ এক প্ৰকাৰৰ ফ্ৰিজৰ ভিতৰত মাংসপিণ্ড ৰাখিবলগীয়া সৃষ্টি হ'ল